নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম যেটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে এপ্ৰিল মাহটো এক বিশেষ গুৰুত্বপূৰ্ণ মাহ, বিশেষকৈ বৈদিক জ্যোতিষ শাস্ত্ৰত, কিয়নো বহাগ মাহৰ পৰাই নতুন বৰ্ষ আৰম্ভ হয় আৰু এই বহাগ মাহৰ এপ্ৰিলৰ আধা অংশৰ পৰা বহাগ মাহ গণনা কৰা হয় আৰু এই বহাগ মাহ বা এপ্ৰিল মাহতেই পাঁচটাকৈ গ্ৰহ মীন ৰাশিত সমাবেশ ঘটিছে। বিশেষভাৱে ৰবি, বুধ, শুক্ৰ, ৰাহু আৰু শনি গ্ৰহৰ যি সমাবেশ, এই সমাবেশে বিশেষকৈ বৈদিক জ্যোতিষ শাস্ত্ৰ গণনাত কিছু সংখ্যক ৰাশিৰ কাৰণে শুভ আৰু কিছু সংখ্যক ৰাশিৰ কাৰণে অশুভ প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। আমি সকলোৱে জানো যে ৰবি গ্ৰহ, বিশেষকৈ ৰবি গ্ৰহ নেতৃত্ব, দক্ষতা, সাহস, বীৰত্বপূৰ্ণ এনেধৰণৰ দিশৰ বা গুণৰ গ্ৰহ হৈছে ৰবি। তাৰ লগে লগে বুধ বিদ্যা, বুদ্ধি, জ্ঞান, দয়া ইত্যাদিবিলাকৰ গ্ৰহ হৈছে বুধ। শুক্ৰ গ্ৰহ প্ৰেম কাৰক গ্ৰহ, শুক্ৰ বা বিবাহ কাৰক গ্ৰহ হৈছে শুক্ৰ। মান সন্মান যশস্যা আদিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ। ঠিক তেনেকৈ ৰাহু গ্ৰহক আমি অশুভ গ্ৰহ বুলি সকলোৱে জানো। শনি গ্ৰহ যদিও অশুভ বুলি আমি মানি আহিছো, তথাপিতো শনি গ্ৰহ কৰ্ম ফলদাতা গ্ৰহ বুলি আমি সকলোৱে জানো। অতি গুৰুত্বপূৰ্ণ দিশৰ ভূমিকা গ্ৰহণ কৰা পাঁচটা গ্ৰহই এপ্ৰিল মাহত মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে আৰু এই অৱস্থানে মীন ৰাশিৰ লগতে অন্যান্য 12টা ৰাশিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱান্বিত হৈছে। পাঁচোটাকৈ গ্ৰহ এটা নিৰ্দিষ্ট ৰাশিত অৱস্থান কৰা হেতুকে বৈদিক জ্যোতিষ শাস্ত্ৰই ই এক গুৰুত্বপূৰ্ণ পৰিঘটনা বুলি বিবেচনা কৰা হৈছে আৰু এই পাঁচটা গ্ৰহ মীন ৰাশিত সমাবেশ হোৱাৰ বাবে বিশেষকৈ 3টা গ্ৰহ অত্যন্ত শুভ প্ৰতিক্ৰিয়া লাভ কৰিব আৰু সেই 3টা ভাগ্যৱান বা সৌভাগ্যশালী ৰাশিনো কি, তেওঁলোকৰ জীৱনলৈ কি কি শুভ প্ৰতিক্ৰিয়া লৈ আহিব, এনেধৰণৰ বিশদ আলোচনা এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। যে আমি সকলোৱে জানো যে 12টা ৰাশিত 9টা গ্ৰহই বিভিন্ন সময়ৰ মূৰে বিভিন্ন সময়ৰ অন্তৰে ই সঞ্চাৰ হয় আৰু ইটো ৰাশিৰ পৰা সিটো ৰাশিলৈ স্থানান্তৰিত হয় আৰু এই স্থানান্তৰে বিভিন্ন ৰাশিৰ কাৰণে বিভিন্ন জাতক জাতিকৰ কাৰণে শুভ অশুভ প্ৰতিক্ৰিয়া কৰিহে আনে। এই সঞ্চাৰ হোৱা সময় বা কোন ৰাশিলৈ সঞ্চাৰ হৈছে, কোন ৰাশিৰ পৰা সঞ্চাৰ হৈছে, এই কথাখিনি জ্যোতিষ শাস্ত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আৰু আমি জনাবলৈ পাই সুখী হৈছো যে এই এপ্ৰিল মাহত 5টাকৈ গ্ৰহ মীন ৰাশিত সমাবিষ্ট হ'ব বা সন্নিবিষ্ট হ'ব আৰু ইয়াৰ জৰিয়তে এই সমাবেশে কিছু কিছু ৰাশিৰ ক্ষেত্ৰত অত্যন্ত শুভ ফলপ্ৰদায়ক হিচাপে বিবেচিত হৈছে। আমি এই প্ৰথম শুভ ফলপ্ৰদায়ক ৰাশিটো হৈছে মকৰ ৰাশি। আমি সকলোৱে জানো যে মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু শনি ইতিমধ্যে 29 মাৰ্চত মীন ৰাশিত প্ৰৱেশ কৰিছে আৰু মীন ৰাশিত প্ৰৱেশ কৰি মকৰ ৰাশিৰ কাৰণে অত্যন্ত সৌভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে। মকৰ ৰাশিৰ কাৰণে এই 5টা গ্ৰহ মীন ৰাশিত সমাবেশ হয় মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি পৰিগণিত হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ 7.5 যুগৰ পৰা অব্যাহতি পাইছে। আমি সকলোৱে জানো শনিৰ কাৰণে 7.5 বছৰ 7.5 যুগত আক্ৰান্ত হয় আৰু এই মকৰ ৰাশিৰ জাতকসকলে বিভিন্ন দিশত তেওঁলোকে শুভ প্ৰতিক্ৰিয়া লাভ কৰিব। বিশেষকৈ 7.5 যুগৰ যি অশুভ প্ৰতিক্ৰিয়া আছিলে, এই অশুভ প্ৰতিক্ৰিয়া তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাব। তাৰ লগে লগে
মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বিদেশ ভ্ৰমণৰ সুবিধা পাব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক উন্নতি বাঢ়িব, ব্যৱসায় বাণিজ্য অত্যন্ত সুন্দৰ হ'ব। তেওঁলোকে নতুন পৰিকল্পনা কৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, আৰু তেওঁলোকে নাভাবা বা তেওঁলোকে নভবাকৈয়ে পুৰণি পাবলগীয়া ধন ঘূৰাই পাব। বহুত কষ্ট নকৰাকৈ পুৰণি অৰ্থাৎ আগতে কৰা কৰ্মৰ ফলাফল লাভ কৰিব। পুৰণি ৰোগৰ উপশম হ'ব। আৰু ইতিমধ্যে যোৱা ভালেকেইটা বছৰ শনিৰ চাৰাহাতী যুগত আক্ৰান্ত হৈ থকাৰ কাৰণে যি আৰ্থিক ক্ষতি, যি শাৰীৰিক ক্ষতি, এই আৰ্থিক আৰু শাৰীৰিক ক্ষতিসমূহ এই 5টা গ্ৰহৰ সমাৱেশে মকৰ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ ক্ষতিপূৰণ উঠাই দিব। অৰ্থাৎ বন্ধু বা আত্মীয় স্বজনৰ সহায়ত তেওঁলোকে নতুন কৰ্মৰ সন্ধান পাব, নতুন ব্যৱসায়ৰ সন্ধান পাব, আৰু সেই ব্যৱসায়ত প্ৰচুৰ অৰ্থ আগমন হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ তেওঁলোকে লোহাৰ সামগ্ৰী, পানীয় সামগ্ৰী, কৃষি পথাৰৰ সামগ্ৰী, কৃষি ক্ষেত্ৰৰ সামগ্ৰী, এনেধৰণৰ বিশেষ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত লাভান্বিত হোৱাৰ সময়। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে বাহিৰত থাকি পঢ়াৰ সুবিধা পাব বা নতুন জ্ঞান আহৰণৰ কাৰণে নতুন কৌশল আহৰণ কৰিব। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেকানিকেল বা এনেধৰণৰ বিষয়ৰ লগত জড়িত সেইসকল ছাত্ৰ ছাত্ৰী অত্যন্ত লাভান্বিত হ'ব বা অত্যন্ত সুনাম কঢ়িয়াব। মকৰ ৰাশিৰ চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকৰ পদোন্নতি হ'ব আৰু তেওঁলোকে মনে বিচৰা ঠাইত তেওঁলোকৰ বদলীকৰণ সম্ভৱ হ'ব। অৱশ্যে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে। এইকাৰণে তেওঁলোকৰ আত্মবিশ্বাস আগতকৈ কিছু কমিব পাৰে। আত্মবিশ্বাসৰ ক্ষেত্ৰত তেওঁলোকে সতেষ্ট হৈ থকা দৰকাৰ হ'ব, বা বিশেষকৈ মহিলা মানুহৰ পৰা তেওঁলোকে কিছু সাৱধান হৈ থকাটো দৰকাৰ হ'ব। মহিলাৰ পৰা তেওঁলোকে অপকাৰ হ'ব পাৰে। গতিকে আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ফল নোপোৱা যিবিলাক কাৰ্য আছিলে, মিথুন ৰাশিয়ে এইবেলি সেই কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব। যিসকল ব্যক্তিয়ে নিজৰ ইচ্ছিত আশা পূৰণৰ কাৰণে অত্যন্ত কঠোৰ পৰিশ্ৰম হাতত লৈছিল, সেইসকল জাতক জাতিকাই তেওঁলোকৰ হাতে হাতে ফলাফল পাব। তেওঁলোকে সন্মানিত হ'ব। তেওঁলোকৰ উপযুক্ত কঠোৰ পৰিশ্ৰমৰ ফলাফল নিশ্চয়কৈ পাব। এই 5টা গ্ৰহৰ সমাৱেশে তেওঁলোকৰ কষ্ট সাৰ্থক হ'ব, তেওঁলোকৰ ধনাগম হ'ব, তেওঁলোকৰ চাকৰি নিশ্চিতভাৱে তেওঁলোকে চাকৰি লাভ কৰিব, চৰকাৰী চাকৰি তেওঁলোকে লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত, কলেজৰ চাকৰিৰ ক্ষেত্ৰত বা মাটি বাৰীৰ লগত জড়িত হৈ থকা বিষয়, মণ্ডল, কেৰাণী বা SDC অফিচৰ চাকৰি, DC কোৰ্টৰ চাকৰি, কৃষি ক্ষেত্ৰৰ চাকৰি বা পুলিচ প্ৰশাসন, এই ধৰণৰ বিষয়বিলাকত চাকৰি তেওঁলোকে নিযুক্তি পোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বিদেশ ভ্ৰমণৰ সুবিধা পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে নতুন পৰিকল্পনা কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে তেওঁলোকে নতুন পৰিকল্পনা কৰিব আৰু হাতে হাতে ফল পাব। এই বহাগ মাহৰ পিছত তেওঁলোকে বিশেষকৈ মিথুন ৰাশিৰ ব্যৱসায়ীসকলে ফলৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, লোহাৰ কাৰবাৰ, কাঠৰ কাৰবাৰ, হোটেল ব্যৱসায় বা মাটি বাৰীৰ দালালি বা মাটি বাৰীৰ কিনা বেচাৰ লগত জড়িত হৈ থকা কাৰবাৰ, এনেধৰণৰ কাৰবাৰবিলাকত অত্যন্ত লাভান্বিত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল।
বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ বিদ্যাৰ্থীসকলে বিশেষকৈ সায়েন্স বিজ্ঞান বিষয়ৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত সুনাম কঢ়িয়াব ইঞ্জিনিয়াৰিং বা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত ৰসায়ন শাস্ত্ৰৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত যশস্যা কঢ়িয়াব তেওঁলোকে উপযুক্ত ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থবান হ'ব প্ৰেম প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বৰ্ষটো বিবাহৰ কাৰণে অত্যন্ত উপযুক্ত পাত্ৰ পাত্ৰী লাভ কৰিব প্ৰেম প্ৰেম অত্যন্ত সুন্দৰ অৱশ্যে আহাৰ মাহৰ 14 তাৰিখৰ পিছত প্ৰেম প্ৰেমৰ ক্ষেত্ৰত কিছু অসুবিধা অবিশ্বাস সন্দেহ ইত্যাদিৰ বাল হ'ব আৰু প্ৰেমত হাত মেলিব পাৰে কিছু ধৈৰ্য ধৰা দৰকাৰ হ'ব আবেগিক হোৱাৰ প্ৰয়োজন নাই কথাবোৰ কিছু চালি জাৰি চাই প্ৰেমত আগবাঢ়িবৰ কাৰণে আগবাঢ়িবৰ প্ৰয়োজনীয়তা আছে আমি একেবাৰে শেষৰ সৌভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই নতুন বৰ্ষটোৰ পৰাই তেওঁলোকৰ বিশেষভাৱে ধনাগম হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নতুন ঘৰ বনোৱাৰ পৰিকল্পনা নতুন গাড়ী ঘোড়া লোৱাৰ পৰিকল্পনা নতুন ঠাইত ঘৰ নতুন পৰিকল্পনা বা চাকৰি বাকৰিৰ ক্ষেত্ৰত নতুন চাকৰিত যোগাযোগ নতুন ঠাইত ঘৰ দুৱাৰ বিশেষকৈ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ যান বাহনৰ পৰিকল্পনা কৰে তেওঁলোকৰ জীৱনলৈ যান বাহন আহিব এই বছৰটো আৰু তেওঁলোকে নতুনকৈ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব চাকৰি বাকৰি লাভ কৰিব কৰ্কট ৰাশিৰ ক্ষেত্ৰত এই পঞ্চম গ্ৰহৰ সমাবেশে অত্যন্ত শুভপ্ৰদায়ক হিচাপে নিৰ্ণীত হৈছে কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আৰু কৰ্কট ৰাশিৰ ক্ষেত্ৰত বন্ধ হৈ থকা কাম পুনৰ আৰম্ভণি হ'ব যিবিলাক কাৰখানা যিবিলাক ফেক্টৰী যিবিলাক কাৰখানাৰ কাৰবাৰ বা ফেক্টৰীৰ কাৰবাৰ বা ঠিকা ঠুকলিৰ ক্ষেত্ৰত বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব আৰু সুকলমে সমাপ্ত হ'ব কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে নতুন বিদ্যা শিক্ষাৰ কাৰণে নতুন কৌশল অৱলম্বন কৰিব পাৰিব যিসকল অংক শাস্ত্ৰত অধ্যয়ন কৰিছে যিসকল বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত সুনাম অৰ্জনৰ দিন কৰ্কট ৰাশিৰ চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তেওঁলোকে উচ্চপদস্থ বিষয়ৰ আস্থাভাজন হ'ব পাৰিব আৰু উচ্চপদস্থ বিষয়াৰ তেওঁলোকে আত্মীয় বা বিশ্বাসভাজন হ'ব পাৰিব যাৰ কাৰণে তেওঁলোকৰ জীৱনত বিশেষ পৰিৱৰ্তন বা বিশেষ সুবিধা কিছুমান লাভ কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা SCS APS বা UPSC APSC এনে ধৰণৰ পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু উপযুক্ত ফলাফল লবলৈ সক্ষম হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেম অত্যন্ত সুন্দৰ প্ৰেমাস্পদক মিলনৰ কাৰণে কোনো বাধা নাথাকিব অৱশ্যে অহা আহাৰ মাহৰ 14 তাৰিখৰ পিছত তেওঁলোকৰ বিয়াৰ অত্যন্ত সুন্দৰ যুগ বিয়াবোৰৰ কাৰণে অত্যন্ত সুন্দৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অৱশ্যে ফাগুন মাহৰ 27 তাৰিখৰ পিছত তেওঁলোকে কিছু সন্দেহ কিছু আবেগিক বা কিছু প্ৰেমত জটিলতা বিশ্বাসত জটিলতা এনে ধৰণৰ বিষয় ভোগ কৰিব ফাগুন মাহৰ 27 তাৰিখৰ পিছত কৰ্কট ৰাশিৰ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব বিশেষকৈ তেওঁলোকে মাটি বাৰীৰ লগত জড়িত হৈ থকা ব্যৱসায় ষ্টেচনাৰী আইটেম হাৰ্ডৱেৰ আইটেম এনে ধৰণৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ অত্যন্ত সুন্দৰ আৰু এই এপ্ৰিল মাহত 5টা গ্ৰহৰ যি সমাবেশ এই সমাবেশে এক বিশেষ পৰিঘটনা বুলি বিবেচিত হৈছে এই তিনিটা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত অত্যন্ত সুন্দৰ ভূমিকা অৱলম্বন কৰিব আৰু তেওঁলোকৰ শুভ প্ৰতিক্ৰিয়া প্ৰকাশ পাব আৰু তেওঁলোকৰ মানসিক বা শাৰীৰিক বা আৰ্থিক সামাজিক
এই চাৰিওটা দিশতে তেওঁলোকে অগ্ৰাধিকাৰ পাব, মানুহৰ মাজত মৰম পাব, সন্মান পাব, সুনাম কঢ়িয়াব, যশস্যা বৃদ্ধি হ'ব, আৰ্থিক দিশত তেওঁলোকে সবল হ'ব, মানসিক সবলতা আহিব, তেওঁলোকৰ সাহস, ধৈৰ্য ইত্যাদিবিলাক গুণ তেওঁলোকে লাভ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এপ্ৰিল মাহত 5টা গ্ৰহৰ সমাৱেশৰ ফলত 3টা ৰাশিৰ শুভ প্ৰতিক্ৰিয়াৰ এক বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু শুদ্ধ অন্তৰেৰে আন্তৰিকতাৰে ওম নম শিৱায় বুলি কমেণ্ট বক্সত লিখিব। আপোনালোকৰ মনোবল বৃদ্ধি হ'ব, আপোনালোকৰ আশা আকাংক্ষাবোৰ ভগৱান শিৱৰ সদাশিৱৰ জৰিয়তে পূৰণ হ'ব। ধন্যবাদ। আৰু যদি এতিয়ালৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে আবেদন জনাইছোঁ। ধন্যবাদ।